নমস্কাৰ বাইদেউ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে NEView 24x7 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন। পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অহা 2 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কলিয়াবৰৰ মিছাত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰিব অমিত শ্বাহে। আৰু এইবাৰ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যিহেতুকে নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সেই সময়ত বিভিন্ন মন্ত্ৰীসকলক কেন্দ্ৰীয় মন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰীসকলে অহা দেখিবলৈ পোৱা গৈছে। আৰু পুনৰ 2 এপ্ৰিলত মিছালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, যাৰ বাবে যুদ্ধংদেহী ৰূপত প্ৰস্তুতি আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ যুদ্ধংদেহী ৰূপত প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে মিছা খেলপথাৰত। আৰু মিছা খেলপথাৰত বিশাল জনসভা আয়োজন কৰিছে। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অহা 2 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতুকে নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানেই কিন্তু বৰ্তমান নিৰ্বাচনৰ কাৰণে সকলো কুচকাৱাজ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু 2 এপ্ৰিলত কলিয়াবৰৰ মিছা খেলপথাৰ অনুষ্ঠিত হ'বলগীয়া বিশাল নিৰ্বাচনী সভালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আৰু যাৰ কাৰণে প্ৰস্তুতি যুদ্ধংদেহী ৰূপত প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ, অৰ্থাৎ NDA প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ বিয়লি 2 বজাত প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু অহা 2 এপ্ৰিলত কলিয়াবৰৰ মিছা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই বিশাল নিৰ্বাচনী সভালৈ আহিবৰ কাৰণে এতিয়া সাজু হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। যিহেতুকে নিৰ্বাচনৰ দিন চমু চাপি আহিছে, আৰু নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে কিন্তু ব্যস্ততা বহা দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচনৰ সেই গৰম বতাহ যেন কৰাৰ কাৰণে ব্যস্ততা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যাৰ কাৰণে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আৰু কিছুদিন পূৰ্বে আহি গৈছিলে, কিন্তু তাৰ পাছত পুনৰ এতিয়া যি NDA প্ৰাৰ্থী অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী যিগৰাকী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী সভাত সম্বোধন কৰিবলৈ আহিব। আৰু তাৰ কাৰণে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰা দেখিবলৈ পোৱা গৈছে, যুদ্ধংদেহী ৰূপত প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। বহু সংখ্যক লোকে আহি অংশগ্ৰহণ কৰিব আৰু তেখেতক আমি উষ্ম আদৰণি জনাম। আমাৰ যিসকলৰ দায়িত্বত আছে সকলোৱে সেইমতে দায়িত্ব পালন কৰিছে। আৰু আমি ভাবিছোঁ অহা কাইলৈ গৃহমন্ত্ৰীৰ সভাত বহু সংখ্যক লোকে আহি অংশগ্ৰহণ কৰিব আৰু তেখেতক আমি উষ্ম আদৰণি জনাম।